দৰঙৰ হাজৰিকাপাৰাত তাৰিণী চহৰীয়াৰ অভিনন্দন গ্ৰন্থ উন্মোচনী সভা সম্পন্ন। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ প্ৰাক্তন সভাপতি তাৰিণী চহৰীয়াৰ অভিনন্দন গ্ৰন্থখনি আজি হাজৰিকাপাৰাৰ ৰূপকৰ শিল্পী মঞ্চত এক আধ্যাত্মিক পৰিৱেশত উন্মোচন কৰা হয়। অভিনন্দন গ্ৰন্থ বৰ্ণাঢ্য জীৱন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অৱ প্ৰেক্টিছ দিগন্ত বিশ্ব শৰ্মাই। অনতাৰ শিল্পী পিংকুমণি চহৰীয়াৰ এটি সুমধুৰ বৰগীতেৰে আৰম্ভ হোৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ সম্পাদক চন্দ্ৰকান্ত কুমাৰে আধৰা সভাখন সঞ্চালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ সভাপতি ভাৰত চন্দ্ৰ ডেকাই। তাৰিণী চহৰীয়াৰ জ্যেষ্ঠ পুত্ৰ ডক্টৰ ধ্ৰুৱজ্যোতি চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰা সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বসুন্ধৰ ডেকাই। সভাত চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ মূলৰ সদস্যদ্বয় হৰেশ্বৰ শইকীয়া আৰু ৰামচন্দ্ৰ ডেকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য মংগল ৰাভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ প্ৰাক্তন সভাপতি বীৰেন চহৰীয়া, বিশিষ্ট নিবন্ধকাৰ জ্যোতি খাটনিয়াৰ, বিশিষ্ট সাহিত্যিক বৰদা শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ডক্টৰ হেমন্ত কুমাৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু জ্যোতিক বৰুৱাই পৰিচালনা চিনাকি কৰা সভাখন ডক্টৰ ভাৰ্গৱ জ্যোতি চহৰীয়াৰ শলাগৰ শৰাইৰে সামৰণি পৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। আজি মোৰ পিতৃ তাৰিণী চহৰীয়া দেৱৰ এখন বৰ্ণাঢ্য জীৱন শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচনৰ কাৰণে আমাৰ সকলোৰে পৰিচিত বিশিষ্ট শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ইন প্ৰেক্টিছ আমাৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্মোচন কৰে আৰু তাৰ উপৰিও আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য সম্পাদকৰ উপমুখ্যে জিলা সভাপতি মহোদয় বিভিন্ন আৰু বিনন্দ শইকীয়াদেৱ আদিকে কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আৰু প্ৰায় 500 শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাখনত তেখেতৰ জীৱনৰ প্ৰতি আলোকপাত কৰি বিশেষকৈ তেওঁ দৰং জিলালৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰথম শৰণ লৈ যি এক বিপ্লৱৰ সূচনা কৰিছিল আৰু 4টা কাৰ্যক্ৰমৰ দৰং জিলাৰ সভাপতিৰূপে তেওঁ যি ভাৰ দায়িত্ব লৈছিল বা আৰু এই অঞ্চললৈ তেওঁৰ দৰং জিলালৈ যি তেওঁৰ অৱদান আৰু সেই অৱদানবোৰ ক্ষেত্ৰখনলৈ গোটেইবোৰ একেলগে সাঙুৰি আমাৰ গ্ৰন্থখন প্ৰণয়ন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাই সেই গ্ৰন্থখন প্ৰণয়ন কৰিছে আৰু গ্ৰন্থখন আজি সকলোৰে আগত মুকলি কৰি দিয়া হয়। সম্পাদক আছিল জ্যোতিষ বৰুৱা আৰু তেখেতৰ জীৱনৰ যিবোৰ দিশ আলোকপাত কৰা হৈছে। মূলৰ সদস্যৰূপে তেওঁ কি কাৰ্য কৰিছিল, সাহিত্য সভাৰ সভাপতি হাজৰিকাপাৰা সাহিত্য সভাত থাকোঁতে তেখেতে কি কামবোৰ কৰিছিল, এনেকুৱা গোটেইবোৰ বিস্তৃত আকাৰে আলোকপাত কৰি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।